You cannot challenge the chair. You cannot challenge the chair. Chairman Ali Damoriak suspend. সদনত বিধায়ক চেয়াৰমান You cannot challenge the chair. You cannot challenge the chair. এনেদৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত উপাধ্যক্ষ ডাক্তৰ নুমল মমিনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় বিধায়ক চেয়াৰমান আলী আহমেদ। উপাধ্যক্ষ ডাক্তৰ মমিনে বাৰে বাৰে বিধায়ক চেয়াৰমানক বহিবলৈ কয়, কিন্তু বাৰে বাৰে চেয়াৰমানে শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰে। মৰেল টাৰ্পিটিউডত নিজৰ ছোৱালী ছাত্ৰীক লগত সেক্সুৱেল হেৰাসমেন্ট কৰাৰ কাৰণে জেলত এমা থাকে, তাৰ পিছত তেওঁৰ মেছেজটো গৈছে আৰু এটা কথা ইয়াৰ পিছত মই এইবাৰ কুৱেশ্যন কৰাৰ পিছত 2025 বিধায়ক চেয়াৰমান আলী আহমেদে সদনত কৰা এই হুলস্থুলীয়া পৰিৱেশৰ বাবে ৰুলিং দিয়ে উপাধ্যক্ষ ডাক্তৰ মমিনে। চেয়াৰমান আপুনি বহক। মিনিষ্টাৰে নোট কৰিছে, ইউ উইল গেট ৰিপ্লাই। প্লিজ সিট ডাউন। স্যার প্ৰেচিডেণ্টৰ কাৰণে nothing will go on record. Please sit down. Nothing will go on record. Nothing will go on record. Please sit down. প্ৰেচিডেণ্ট পাই গ'ল। লিম্বু এই কথাবোৰ চাব লাগে স্যাৰ। কিন্তু উপাধ্যক্ষই ধমকৰ সুৰত কোৱাত উভতি ধৰে বিধায়ক চেয়াৰমান আলী আহমেদে। ৰিকমেণ্ড কৰা you cannot directly ask the minister question. Address the chair. আপনি লিখি you cannot address the minister directly. Please sit down. Please sit down. Nothing will go on record. Nothing will go on record. Chairman Ali, I will be compelled to suspend you. শেষত উপায়ন্তৰ হৈ উপাধ্যক্ষ ডাক্তৰ মমিনে দিনটোৰ বাবে সদনৰ পৰা নিলম্বন কৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদক। You cannot challenge the chair. You cannot challenge the chair. Chairman Ali Damoriak suspend. You cannot challenge the chair. You cannot challenge the chair. You cannot challenge the chair. You suspended for today. You are suspended for today. সদনৰ পৰা নিলম্বিত হৈ সদনৰ বাহিৰত চেয়াৰমান আলী আহমেদে সাংবাদিকৰ সন্মুখত উজাৰিলে খং আৰু ক্ষোভ। অসমৰ শিক্ষা ব্যৱস্থাটো অতি ভয়ালগা। আমাৰ এই শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ হ'লে প্ৰথম কাম হ'ব প্ৰতিখন স্কুলত পৰ্যাপ্ত শিক্ষকৰ নিযুক্তি দিয়া। আমি প্ৰায় যোৱা 5টা বছৰে এই কথাৰ ওপৰত গুৰুত্ব দি অহাৰ পিছতো আমাৰ শিক্ষামন্ত্ৰী প্ৰণোজ পেগু ডাঙৰীয়াই কথাবোৰ ভালকৈ কয়, কামত তেওঁ জিৰো। উপাধ্যক্ষ মহোদয় তেওঁ মোক সুযোগহে দিব লাগিছিলে, কিন্তু তেওঁ ইমান নিম্ন ব্যৱহাৰ আমাৰ প্ৰতি, আমি যেন বিধায়ক নহয়, আমি যেন জেলৰ কয়েদী, আমি যেন গৰু ছাগলী তেনেকুৱা বিহেভ কৰে। মই মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাওঁ, আপুনি আপোনাৰ এই উপাধ্যক্ষক চকীৰ পৰা আঁতৰক। তেওঁ চকীত বহাৰ উপাধ্যক্ষৰ চকীত বহাৰ যোগ্য নহয়। তেওঁ নিজকে ৰজা বুলি ভাবি থাকে, but he is also an MLA. He should not forget that. He should behave with courtesy with us, but he behaves as if he is the king and we all are servant. This is really condemnable. মই অত্যন্ত গৰিহণা দিছো। এয়াই হৈছে বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত হোৱা উপাধ্যক্ষ আৰু বিধায়ক চেয়াৰমান আলী আহমেদৰ মাজৰ তৰ্কযুদ্ধ। কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি ছাত্ৰ নহয়, ইউ আৰ নট এ প্ৰিন্সিপাল।